এতিয়া আপুনিয়ে কওক মানুহ আপুনি কেনেকৈ বিশ্বাস কৰিব এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যুগত এগৰাকী ব্যক্তিক বা এগৰাকী মহিলাক সৰ্বশান্ত কৰি দিব পাৰে এই এআই আৰু সেয়াই যেন সংঘটিত হ'ল অৰ্চিতা ফুকনৰ লগত অৰ্চিতা ফুকন কোনো নীলা ছবিৰ নায়িকা নহয় তেওঁ ডিব্ৰুগড়ৰ এগৰাকী সাধাৰণ বিবাহিত মহিলা প্ৰাক্তন প্ৰেমিকে প্ৰতিশোধ ল'বলৈ গৈ অৰ্চিতা ফুকনৰ কিছুমান ফেক ভিডিঅ' প্ৰস্তুত কৰি তেওঁক এগৰাকী পৰ্ন ষ্টাৰ সজাবলৈ চেষ্টা কৰিলে আৰু অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল প্ৰীতম বৰা যি অৰ্চিতা ফুকনৰ এগৰাকী প্ৰাক্তন প্ৰেমিক আৰু এইগৰাকী প্ৰাক্তন প্ৰেমিকেই এআই ডিপ ফেকৰ জৰিয়তে অৰ্চিতা ফুকনৰ ফটো ভিডিঅ' বিকৃত ৰূপত উপস্থাপন কৰি তেওঁক এগৰাকী আমেৰিকাৰ নীলা ছবিৰ জগতত অভিনয় কৰা অভিনেত্ৰী শাৰীলৈ লৈ গুচি গ'ল আৰু আৰক্ষীৰ জালত পৰাৰ পাছত এই সকলোবোৰ কথা এতিয়া পোহৰলৈ আহিছে অৰ্চিতা ফুকনক এতিয়া কোনে চিনি নাপায় অৰ্চিতাই নীলা ছবিত অভিনয় কৰা বুলি একাংশই কমখন হৈছৈ লগালেনে আচলতে ভয়ংকৰ চাইবাৰ অপৰাধীৰ কবলত পৰিছে নেকি অৰ্চিতা ফুকন কিন্তু এতিয়া সময় আহি গ'ল অৰ্চিতা ফুকনে নীলা ছবিত অভিনয় কৰা বুলি চৰ্চাসকলৰ বিপদ সমাগত অৰ্চিতা ফুকন নাম ক'লেই এতিয়া যথেষ্ট ইণ্টাৰনেটৰ দুনিয়াত অৰ্চিতাক লৈ শেহতীয়াকৈ চলিছে ব্যাপক চৰ্চা সমগ্ৰ দেশজুৰি এতিয়া ছ'চিয়েল মিডিয়াত বহুজনে চাৰ্চ কৰিছে অৰ্চিতাৰ নাম আমেৰিকাৰ নীলা ছবিৰ উদ্যোগত অসমৰ মডেলগৰাকীয়ে অভিনয় কৰা বুলি ওলাইছে গুজব বিভিন্নজনে এআইৰ সহায় লৈ বিকৃত ৰূপত প্ৰস্তুত কৰিলে অৰ্চিতাৰ ফটো ভিডিঅ' কিছুদিন পূৰ্বে অৰ্চিতায়ো নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে বিষয়টোৰ ওপৰত দিছিল স্পষ্টীকৰণ নস্যাৎ কৰিছিল পৰ্ন ইণ্ডাষ্ট্ৰীত অভিনয়ৰ কথা তথাপিও কিন্তু একাংশৰ নকমিল মডেলগৰাকীক লৈ চলা অপপ্ৰচাৰ ফলত এতিয়া চৰম অস্বস্তিত পৰিছে পৰিয়ালৰ লোক উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিছে অৰ্চিতা ফুকনৰ পৰিয়াল অৰ্চিতা ফুকনৰ ফটো ভিডিঅ' বিকৃত কৰাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ ওচৰ চাপিছে অৰ্চিতাৰ ভাতৃ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে তদন্ত এটা কথা স্পষ্ট শীঘ্ৰে নিশ্চয়কৈ গ্ৰেপ্তাৰ হ'ব ডিব্ৰুগড়ৰ জীয়ৰী অৰ্চিতা ফুকনক লৈ অপপ্ৰচাৰ চলোৱাসকল মাত্ৰ অপেক্ষা সময়লৈ এটা কথা অত্যন্ত চৰ্চা চলি আছে যে অৰ্চিতা ফুকনৰ বহু এডাল্ট ভিডিঅ' এতিয়া আপলোড কৰা হৈছে বিভিন্ন ছাইটত কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যিসমূহ ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে সেয়া হৈছে এআই বেছড ডিপ ফেক ভিডিঅ' এআই বেছড ডিপ ফেক ভিডিঅ'ৰ চিকাৰ হোৱা এইগৰাকী অৰ্চিতা ফুকনেই প্ৰথম নহয় ৰশ্মিকা মণ্ডানাৰ পৰা বিৰাট কোহলিলৈকে আলিয়া ভাটৰ পৰা শচীন তেণ্ডুলকাৰলৈকে বহু চেলিব্ৰিটি এই ডিপ ফেক ভিডিঅ'ৰ চিকাৰ হৈছে কিছুদিন পূৰ্বে এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছিল ৰশ্মিকা মণ্ডানা পৰৱৰ্তী সময়ত ৰশ্মিকা মণ্ডানাই আইনৰ কাষ চাপে আৰু অৱশেষত এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে যে সেই ভিডিঅ'টো ৰশ্মিকা মণ্ডানাৰ নহয় সেইটো এআই বেছড এটা ডিপ ফেক ভিডিঅ' কিছুদিন পূৰ্বে আন এটা ভিডিঅ' প্ৰকাশ পাইছিল যে বিৰাট কোহলিয়ে শুভমন গিলক ককৰ্থনা কৰি আছে সেয়াও পৰৱৰ্তী সময়ত প্ৰমাণিত হ'ল সেয়াও এটা সঁচা ভিডিঅ' নাছিল সেয়াও এটা বিকৃত ৰূপত বিৰাট কোহলি আৰু শুভমন গিলৰ ফটো ভিডিঅ' বিকৃত ৰূপত উপস্থাপন কৰি প্ৰস্তুত কৰা এটা ভিডিঅ' আছিল শচীন তেণ্ডুলকাৰে এটা অনলাইন জুৱা এপক প্ৰমোচন কৰা বুলি এটা ভিডিঅ' কিছুদিন পূৰ্বে ভাইৰেল হৈছিল অৱশেষত সেই ভিডিঅ'টোৰ প্ৰমাণ হ'ল যে সেয়াও আছিল এটা ফেক ভিডিঅ' এনেদৰে বিভিন্ন সময়ত বহু চেলিব্ৰিটি এনেধৰণৰ ডিপ ফেক ভিডিঅ'ৰ চিকাৰ হৈছে সেইদৰে চাইবাৰ ক্ৰাইমৰ বলি হৈ আহিছে বলিউড হলিউডৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কিছুমান মুঠা ফুটা ব্যক্তি অমিতাভ বচ্চন ঋতিক ৰোশন আদি বিভিন্ন ধৰণৰ চেলিব্ৰিটি এই চাইবাৰ ক্ৰাইমৰ বলি হৈছে তেওঁলোকৰ একাউণ্ট হেক কৰা হৈছে আৰু বিভিন্ন ধৰণৰ অলাগতিয়াল কিছুমান ফটো ভিডিঅ' তেওঁলোকৰ প্ৰফাইলত আপলোড কৰাৰ পাছত তেওঁলোকক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত এইবিলাক সকলো মিছা বা বিকৃত ভিডিঅ' বা ফটো বুলি প্ৰমাণিত হৈছে গতিকে বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সময়ত এজন লোকক সামাজিকভাৱে বিকৃত ৰূপত উপস্থাপন কৰা একেবাৰে সহজ হৈ পৰিল গতিকে ৰাইজ এই ক্ষেত্ৰত নিশ্চয় সজাগ হ'ব লাগিব বিশেষকৈ যিসকল চেলিব্ৰিটি আছে তেওঁলোকৰ কিবা এটা ভিডিঅ' সামাজিক মাধ্যমত দেখিলেই সেয়া সঁচা বুলি মানি নলৈ বা সেয়া সঁচা নে মিছা সেয়া প্ৰথম অৱস্থাত সেয়া বিবেচনা কৰিহে সেই ক্ষেত্ৰত মন্তব্য দিয়াটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিব পাৰি আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত এক নতুন বিষয়বস্তু লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম ইউনিক ইনফৰটেইনমেণ্ট চাই থকাৰ বাবে ধন্যবাদ